মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আসামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে জিঅ'গ্ৰাফিৰ এটি ভিডিঅ'লৈ উপস্থিত হৈছোঁ। এই ভিডিঅ'ত মই তোমালোকৰ আগত 16টা এমচিকিউ আৰু 17টা অতি চমু প্ৰশ্ন অৰ্থাৎ এক মূলাংকৰ প্ৰশ্নৰ সমাধান আগবঢ়াম। মুঠ 33 নম্বৰৰ সমাধান এই ভিডিঅ'ত তোমালোকে পাবা আৰু এই কোশ্চিনসমূহ লোৱা হৈছে এইচএছ ফাইনেল এক্সামিনেশ্যন 2019 2023 আৰু এইচএছ প্ৰি টেষ্ট এক্সামিনেশ্যন 2024 গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাবা। নিশ্চয় তোমালোকৰ এই অতি চমু প্ৰশ্নসমূহে তোমালোকৰ অহা 7 তাৰিখৰ পৰীক্ষাত সহায় কৰিব। গতিকে তোমালোকে ভিডিঅ'টোলৈ মন কৰাচোন। পোনপ্ৰথমতে দিছে তলত 4টা বিকল্পৰ উত্তৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা 1x4 পোনপ্ৰথমতে মই তোমালোকৰ আগত 2019 বৰ্ষৰ প্ৰশ্নৰ সমাধান আগবঢ়াব বিচাৰিছোঁ। প্ৰথম প্ৰশ্নটোত আছে এ তলৰ কোন দুখন সাগৰ মহাসাগৰ সুয়েজ খালে সংযোগ কৰিছে। ইয়াতে দেখা তোমাৰ অপশ্যনখিনি তোমালোকক দিয়া আছে যে 1 নম্বৰত ভূমধ্য সাগৰ আৰু লোহিত সাগৰ, 2 আটলান্টিক মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰ, 3 কাস্পিয়ান সাগৰ আৰু ভূমধ্য সাগৰ, 4 কাস্পিয়ান সাগৰ আৰু কৃষ্ণ সাগৰ। গতিকে কাৰেক্ট অপশ্যন হ'ব 1 ভূমধ্য সাগৰ আৰু লোহিত সাগৰ। বি জামছেদপুৰ কোনবিধ নগৰ মহানগৰৰ উদাহৰণ। 1 বাণিজ্যিক মহানগৰ, 2 ঔদ্যোগিক মহানগৰ, 3 খনিজাত মহানগৰ আৰু 4 প্ৰশাসনিক মহানগৰ। গতিকে শুদ্ধ উত্তৰ হ'ব 2 ঔদ্যোগিক মহানগৰ। তাৰপিছত চি নম্বৰলৈ আহা। চি নম্বৰত কোৱা হৈছে চাহ উৎপাদনত ভাৰতৰ কোনখন ৰাজ্য প্ৰথম স্থান দিয়া হৈছে। চাহ উৎপাদনত ভাৰতৰ কোনখন ৰাজ্যক প্ৰথম স্থান দিয়া হৈছে এইটো তোমালোকে নিশ্চয় পাৰিবা। 1 পশ্চিমবংগ, 2 অসম, 3 কেৰালা, 4 বিহাৰ। শুদ্ধ উত্তৰ হ'ব 1 অসম। আমাৰ মাতৃভূমি অসম ৰাজ্যখন চাহ উৎপাদনত কি আছিলে ভাৰতৰ ভিতৰত প্ৰথম স্থান পাইছে। ডি কোনখন দেশত পৃথিৱীৰ ভিতৰত সবাতোকৈ বৃহৎ পথ সংযোগ ব্যৱস্থা আছে। 1 ভাৰত, 2 চীন, 3 জাপান, 4 আমেৰিকা যুক্তৰাষ্ট্ৰ। শুদ্ধ উত্তৰ হ'ব 4 আমেৰিকা যুক্তৰাষ্ট্ৰ। এইখিনি আছিলে 4টা এমচিকিউ আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 2টো লৈ আহিছোঁ। প্ৰশ্ন 2ত কোৱা হৈছে অতি চমু উত্তৰ লিখা। NHAIৰ সম্পূৰ্ণ নাম কি। উত্তৰ NHAIৰ সম্পূৰ্ণ নামটো হ'ল নেশ্যনেল হাইৱেজ অথৰিটি অফ ইণ্ডিয়া। তাৰপিছত নেক্সট প্ৰশ্নটো আছে পানী প্ৰদূষণৰ বাবে সৃষ্টি হোৱা এবিধ বেমাৰৰ নাম লিখা। উত্তৰ কলেৰা, ডায়েৰিয়া, যিকোনো এটা তোমালোকে দিলেই হ'ব। তাৰপিছত তোমালোকৰ নেক্সট প্ৰশ্নটো দিয়া হৈছে ৰেংমা পাহাৰ ক'ত অৱস্থিত। ৰেংমা পাহাৰ নাগালেণ্ড আৰু কাৰ্বি আংলঙত অৱস্থিত। ডি অসমৰ কোনখন জিলাত সাক্ষৰতা হাৰ 2011 চনৰ লোকপিয়ল মতে সৰ্বাধিক। উত্তৰ হ'ব কামৰূপ মেট্ৰ' জিলা। এইখিনি আছিলে 2019 বৰ্ষত অহা 4টা এমচিকিউ আৰু 4টা অতি চমু প্ৰশ্নৰ উত্তৰ। এতিয়া মই তোমালোকৰ আগত 2023 বৰ্ষত অহা জিঅ'গ্ৰাফিৰ থিয়ৰীৰ এমচিকিউ আৰু ভেৰি শ্বৰ্ট কুৱেশ্যন আনচাৰসমূহ আলোচনা কৰিম। দেখা তোমালোকৰ কুৱেশ্যনৰ ধৰণটো এনেকুৱা ধৰণৰ হ'ব। কুৱেশ্যন 1 তলত যিকোনো 4টা প্ৰশ্নৰ উত্তৰ লিখা। 2011 চনৰ লোকপিয়ল মতে ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব কম। শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 অসম, 2 ৰাজস্থান, 3 অৰুণাচল প্ৰদেশ, 4 ত্ৰিপুৰা। গতিকে শুদ্ধ উত্তৰ হ'ব 3 অৰুণাচল প্ৰদেশ। নেক্সট বি নম্বৰৰ প্ৰশ্নলৈ আহা। বি নম্বৰত কোৱা হৈছে তলৰ কোনবিধ আহজাতীয় শস্য। শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 চাহ, 2 কুঁহিয়াৰ, 3 কপাহ, 4
ধান গতিকে শুদ্ধ উত্তৰ হ'ব 3 কপাহ এতিয়া সি নম্বৰৰ প্ৰশ্নলৈ আহা সি নম্বৰত কোৱা হৈছে ট্ৰান্স সাইবেৰিয়ান ৰেলপথৰ দৈৰ্ঘ্য শুদ্ধ উত্তৰটো বাছি উলিওৱা 9342 কিলোমিটাৰ 5050 কিলোমিটাৰ 1000 কিলোমিটাৰ 8848 কিলোমিটাৰ শুদ্ধ উত্তৰ হ'ব এ 9332 কিলোমিটাৰ এতিয়া মই তোমালোকৰ আগত ডি নম্বৰৰ প্ৰশ্নটো লৈ আহিছোঁ তলৰ কোনখন ৰাষ্ট্ৰ মানৱ সম্পদ উন্নয়নৰ সূচাংকত প্ৰথম 1 আমেৰিকা 2 অষ্ট্ৰেলিয়া 3 নৰৱে 4 ভাৰতবৰ্ষ গতিকে শুদ্ধ উত্তৰ হ'ব 3 নৰৱে এতিয়া ই নম্বৰৰ প্ৰশ্নলৈ আহা ই নম্বৰত কোৱা হৈছে যে আধুনিক মানৱ ভূগোলৰ পিতৃকোণ অপশ্যনখিনি দিয়া আছে এ হাম্বল্ট বি ৰাটজেল সি 3 সি ৰিটাৰ 4 ওপৰ এটাও নহয় গতিকে শুদ্ধ উত্তৰ হ'ব 2 ৰাটজেল এতিয়া এফ নম্বৰৰ প্ৰশ্নলৈ আহা এফ নম্বৰৰ প্ৰশ্নত কোৱা হৈছে উজনি অসমৰ হুগ্ৰীজান তলৰ কোনবিধ খনিজ সম্পদৰ বাবে বিখ্যাত শুদ্ধ উত্তৰটো বাছি উলিওৱা 1 খাৰুৱা তেল 2 কয়লা 3 চূণশিল 4 সিলেমেনাইট শুদ্ধ উত্তৰ হ'ব 1 খাৰুৱা তেল অতি চমুকৈ উত্তৰ দিয়া যিকোনো চাৰিটা এই প্ৰব্ৰজন কি উত্তৰ গাইগুটিয়া অথবা দলবদ্ধ ৰূপত স্থায়ী অথবা নিৰ্দিষ্ট সময় অতিবাহিত কৰাৰ উদ্দেশ্যে উল্লেখযোগ্য দূৰত্বৰ আন কোনো অঞ্চললৈ পাকিস্তান হলোৱা কাৰ্যক জনপ্ৰব্ৰজন বা সহজ ভাষাত প্ৰব্ৰজন বলে নেক্সট প্ৰশ্নটো হ'ল ৰৈখিক বহতিৰ সংজ্ঞা লিখা আৰু সি নম্বৰ আছে কপা খেতিৰ বাবে কোনবিধ মাটি উপযোগী এইটো হ'ল কলা মাটি তাৰপিছত ডি ৰোপণ কৃষিৰ এটা উদাহৰণ দিয়া ৰৈখিক জনবসতি দেখা নদীৰ পাৰে পাৰে অথবা একোটা অকলশৰীয়া ৰাস্তাৰ দুকাষে দীঘলীয়া শাৰী পাতি থকা বাসগৃহৰ গ্ৰাম্য বসতিক ৰৈখিক বসতি বলে এতিয়া ৰোপণ কৃষিৰ উদাহৰণ তোমালোকক খুজিছে মই কাক বোলেটো দিছোঁ উদাহৰণ তোমালোকে চাহ কফি এইবিলাক দিবা হৈ যাব এতিয়া তোমালোকে ই নম্বৰলৈ আহা অসমৰ এটা তেল শোধনাগাৰৰ নাম লিখা অসমত 4টা তেল শোধনাগাৰ আছে তাৰ ভিতৰত তোমালোকে ডিগবৈ তেল শোধনাগাৰ নুনমাটি তেল শোধনাগাৰ গুৱাহাটী বঙাইগাঁও তেল শোধনাগাৰ বঙাইগাঁও আৰু নুমলীগড় তেল শোধনাগাৰ এতিয়া দেখা এফ নম্বৰত চতুৰ্থক বৃত্তিৰ এটা উদাহৰণ দিয়া চতুৰ্থক বৃত্তিৰ এটা উদাহৰণ হ'ল চিকিৎসক বা শিক্ষণ প্ৰশিক্ষণ পৰিচালক আদি দিব পৰা অসমৰ এখন জৈৱ সংৰক্ষিত অঞ্চলৰ নাম লিখা অসমৰ এখন জৈৱ সংৰক্ষিত অঞ্চলৰ নাম হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ডিব্ৰু চৈখোৱা এইখিনি আছিলে 2023 বৰ্ষত অহা পৰীক্ষাৰ প্ৰশ্নৰ সমাধানসমূহ এতিয়া মই তোমালোকৰ আগত গোৱালপাৰা জিলায় অনুষ্ঠিত কৰা প্ৰি টেষ্ট এক্সামিনেশ্যন 2024 জিঅ'গ্ৰাফিৰ MCQ আৰু অতি চমু প্ৰশ্নসমূহ লৈ আহিছোঁ প্ৰথম প্ৰশ্নত এত আছে তলত দিয়া কোনখন মহাদেশৰ জনসংখ্যা বৃদ্ধি হাৰ সৰ্বাধিক এ এছিয়া বি ইউৰোপ সি দক্ষিণ আমেৰিকা ডি আফ্ৰিকা গতিকে শুদ্ধ উত্তৰ হ'ব 4 আফ্ৰিকা এতিয়া বি নম্বৰৰ প্ৰশ্নৰ সমাধান লৈ আহা বি নম্বৰত দিয়া আছে জামশেদপুৰ কোনবিধ নগৰ বা মহানগৰ অন্তৰ্ভুক্ত এইটো ঔদ্যোগিক মহানগৰ অলৰেডি আলোচনা কৰা হৈছে তাৰপিছত তলৰ কোনখন ঠাইত বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ অতি কম এইটো দেখা এত আছে তেজপুৰ বিত আছে লামডিং চিত আছে শিলচৰ আৰু ফৰত আছে গুৱাহাটী গতিকে শুদ্ধ উত্তৰ হ'ব লামডিং 2 নম্বৰ ডি তলৰ কোনটো ৰোপণ কৃষিৰ উদাহৰণ নহয় এ কফি বি চাহ 3 আছে ধান 4 আছে কুঁহিয়াৰ গতিকে শুদ্ধ উত্তৰ হ'ব 3 ধান ই আধুনিক মানৱ ভূগোলৰ পিতৃ হ'ল 1 ৰাটজেল 2 ডক্টৰ মেহবুবুল হক 3 হাম্বল্ট 4 EC চেম্পল গতিকে শুদ্ধ উত্তৰ হ'ব 1 ৰাটজেল এক নম্বৰ 2011 চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা হ'ল
ইয়াতে দিয়া আছে 3 পয়েন্ট ইয়াতে পয়েন্টবিলাক উঠা নাই তোমালোকে পয়েন্টটো দিবা শুদ্ধ উত্তৰটো হ'ব অন নম্বৰ 3.12 কোটি ইমান কোটি ভাৰতৰে জনসংখ্যা নহয় যেটো যদি পয়েন্ট নিদিয়া ওকে তোমালোকে এটো অলপ শুধৰাই লবা প্ৰিন্টিংত মিস্টেক হৈ আছিল এতিয়া দেখা অতি চমু উত্তৰ লিখা যিকোনো চাৰিটা মানৱ বিকাশৰ ধাৰণাটো কোনে উদ্ভাৱন কৰিছিল উত্তৰ ডক্টৰ মেহবুবুল হক বি পানী প্ৰদূষণৰ দ্বাৰা সৃষ্টি হোৱা এবিধ বেমাৰৰ নাম কলেৰা টাইফয়েড মই অলৰেডি কৈছোৱে সি অসমৰ এখন জৈৱ সংৰক্ষিত অঞ্চলৰ নাম এটো কোৱা হৈছে মানাৰ জৈৱ সংৰক্ষিত অঞ্চল তাৰ পিছত তোমালোকে NHAI ৰ সম্পূৰ্ণ ৰূপটো কি অলৰেডি এটো কোৱা হৈছে নেশ্যনেল হাইৱেজ অথৰিটি অফ ইণ্ডিয়া তাৰ পিছত এবিধ অলৌহ জাতীয় খনিজ পদাৰ্থৰ নাম লিখা উত্তৰ হ'ব তাম এলুমিনিয়াম হুগলি উদ্যোগ অঞ্চল থকা ৰাজ্যখনৰ নাম কি পশ্চিমবংগ সো মাই ডিয়াৰ স্টুডেন্টস এইখিনি আছিল আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু আশা কৰিছো আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনি তোমালোকক অহা পৰীক্ষাত সহায় কৰিব থ্যাংক ইউ সো মাচ